নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ প্ৰি বৰ্ড এক্সামিনেশ্যন 2006 হৈছে এছামিছ। তেন্তে আহক আমি এই কুৱেশ্যনখনৰ বিষয়ে অলপ পঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? কোন গ্ৰন্থ লিখি ৰাহুল সংস্কৃতায়নে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোহলীয়ে প্ৰথমে কলৈ ইমেইল কৰিছিল? অৰুণিমা সিনহাৰ কোনবিধ খেলত বেছি দক্ষতা আছিল? ছাত্ৰ অৱস্থাত মনৰ গতি কেনেকুৱা হ'ব লাগে? ইণ্টাৰনেট কি? এইকেইটা হৈছে 1 নম্বৰীয়া কুৱেশ্যন। ছেকেণ্ডটো হৈছে 2 নম্বৰীয়া কুৱেশ্যন, যিটো 4টা লিখিব দিয়ে 8 মাৰ্কছৰ। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা, এইটো খুব আহিয়ে থাকে। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা আৰু কিদৰে লাভ কৰিব পাৰে, এইটোও আহি থাকে। লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ প্ৰথমে কাক কাজিৰঙাৰ গড় দেখুৱাইছিল? ভাইৰাছে কম্পিউটাৰ এটাৰ বিজুতি কেনেদৰে ঘটাব পাৰে? পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচন্তীৰ পালাক কেনেধৰণে সহায় কৰিছিল? 3 নম্বৰ কুৱেশ্যন, যিটো 3 মাৰ্কছৰ থাকে। গাঁও একেদৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টকা যুগুত কৰা, এইটো 3 নম্বৰ। 5 নম্বৰ কুৱেশ্যনটো 4 নম্বৰীয়া। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, কথাষাৰৰ তাৎপৰ্য বুজাই লিখা, এইটো খুবেই আহি থাকে। অথবা নাইবা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠ্যৰ আধাৰত বুজাই লিখা। এই দুটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এই দুটা আহিয়ে থাকে। 6 ব্যাখ্যা কৰা যিকোনো এটা। ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙাগড়াৰ সবিশেষ বুৰঞ্জী। নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা, এইকেইটাও 4 মাৰ্কছৰ। চমু টোকা লিখা যিকোনো এটা। জয়শ্ৰী গোস্বামী মহন্ত, ডক্টৰ প্ৰণয়ী দত্ত। 2 নম্বৰীয়া। তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা, জিকিৰ আৰু প্ৰশস্তি, এই দুটাও আহি থাকে খুব। প্ৰসংগ সংগতি দৰ্শাই যিকোনো এটা ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা। ছেকেণ্ড হৈছে জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰিলম অসমৰে অমীয়া মৰণ। 4 নম্বৰ কৈ আছে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। মুখপাশ মানে কি? জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? বৰগীতৰ 2টা লক্ষণ লিখা। নাইবা আজান ফকীৰৰ বিষয়ে এটা টোকা লিখা। যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। ব্যাস বাক্যসহ সমাসৰ নাম লিখা। মহাপুৰুষ পদ্মপাণি নিৰামিষ খেতিপথাৰ, ইয়াৰে যিকোনো 2টা। সন্ধি ভাঙা আৰু জোৰা লগোৱা। ভাবুক দেৱেন্দ্ৰ, নিৰুক দেৱানন্দ, দেৱযুগ আনন্দ। বিপৰীতাৰ্থ শব্দ লিখা। ক্ষয় আবাহন প্ৰাচ্য হৰিষ। সৰল বাক্যলৈ নিয়া। সঁচা কথা কোৱা, সঁচা কথা কবা, তেতিয়া সকলোৱে মৰম কৰিব। ছেকেণ্ডটো, যিসকল লোকে ব্যাকৰণ মনোপুথি পঢ়ে তেওঁলোকে ভাষাটো ভালদৰে আয়ত্ত কৰিব পাৰে। মূৰ্ধন্য ন বা মূৰ্ধন্য হৰ হোৱাৰ কাৰণ লিখা। বৃষ, প্ৰণাম, ঘণ্টা, বিষম। এটা শব্দত প্ৰকাশ কৰা যি কথা কোৱা উচিত নহয়। পনীয়া গাখীৰ দিয়া গাই, যি বৈধ নহয়। প্ৰত্যয় ভাঙি দেখুওৱা। লেখাৰো, নাৱৰীয়া, ধাননি, কান্দোৰা। সমাৰ্থক শব্দ লিখা। সমীৰ, নিকেতন, জিভা, পদুম। তলৰ যিকোনো 2টাৰ অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। হাত দীঘল, আচলৰ ঢল, ঠোদৰ পচলা, হাত লৰ। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ বহলাই লিখা। 100 গৰু মাৰিলে বাঘৰো মৰণ, এইটো খুব কমন। খত হৈছে তোমালোকৰ বিদ্যালয়ৰ খেল ধেমালিৰ সামগ্ৰীসমূহ নষ্ট হৈ যোৱাৰ বাবে নতুনকৈ যোগান ধৰিবলৈ খেল সম্পাদক হিচাপে বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষলৈ এখন আবেদন লিখা। বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ দুৱাৰ আচবাব আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা।
তলত দিয়া যিকোনো এটি বিষয়ৰ ওপৰত এখন ৰচনা লিখা। ছাত্ৰ আৰু ৰাজনীতি, তোমাৰ জীৱনৰ লক্ষ্য, তোমাৰ প্ৰিয় গ্ৰন্থ। ইয়াত খুব কমন আহি থাকে তোমাৰ জীৱনৰ লক্ষ্য আৰু নহ'লে তোমাৰ প্ৰিয় গ্ৰন্থ। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। এইটোও খুব আহি থাকে। তলত উল্লেখ কৰা যিকোনো দুগৰাকী ব্যক্তিৰ চমু পৰিচয় দিয়া। হৰিপ্ৰসাদ গোৰ্খা, যাদৱ পায়েং, কামিনী ব্ৰহ্ম, সৰ্বানন্দ সিংহ। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী? বড়োসকলৰ শ্ৰেষ্ঠ দেৱতাজনৰ নাম লিখা। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? সংস্কৃত ভাষাত প্ৰথম ব্যাকৰণ প্ৰণেতা কোন? উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন? চাণক্য নাইবা পাণিনিৰ বিষয়ে চমুকৈ লিখা। অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? কাজল চাই মানে কি? গোলামী কৰা মানে কি? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে?